নমস্কাৰ আপুনি চাবলৈ আৰম্ভ কৰিছে আফটাৰনুন এক্সপ্ৰেছ ষ্টুডিঅ'ত মই কৃপাঞ্চল প্ৰাসপংখী প্ৰথমটো খবৰ ব্ৰেকিং নিউজ আৰক্ষীৰ জালত মোষ্ট ৱান্টেড প্ৰবঞ্চক গাড়ী ভাড়া কৰাৰ চলেৰে মণিপুৰত বিক্ৰী মহানগৰীৰ কেইবাখনো থানাত ৰুজু আছিল 6টাকৈ গোচৰ গাড়ী ভাড়া লৈ প্ৰবঞ্চক অৰূপ শৰ্মাই বিক্ৰী কৰে মণিপুৰত গাড়ীৰ মালিকৰ গোচৰৰ ভিত্তিত পানবজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অৰূপ শৰ্মাক প্ৰবঞ্চক অৰূপ শৰ্মাক সহযোগ কৰে পত্নীয়ে এবছৰ পূৰ্বে বিবাহ পাশত আবদ্ধ হৈছিল দুয়ো তাৰ পিছৰে পৰাই গুৱাহাটীত দম্পতীহালে মেলিছিল প্ৰবঞ্চনাৰ জাল বৰ্তমানে পলাতক প্ৰবঞ্চক অৰূপ শৰ্মাৰ পত্নী এয়া খবৰ জনাইছো শেহতীয়া আৰক্ষীৰ জালত পৰিছে মোষ্ট ৱান্টেড প্ৰবঞ্চক গাড়ী ভাড়া কৰাৰ চলেৰে মণিপুৰত বিক্ৰী কৰে গাড়ীসমূহ মহানগৰীৰ কেইবাখনো থানাত ৰুজু হৈ আছে 6টাকৈ গোচৰ গাড়ী ভাড়া লৈ প্ৰবঞ্চক অৰূপ শৰ্মাই বিক্ৰী কৰে মণিপুৰত গাড়ীৰ মালিকৰ গোচৰৰ ভিত্তিত পানবজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অৰূপ শৰ্মাক সহযোগ কৰে তেওঁৰ পত্নীয়ে এবছৰ পূৰ্বে বিবাহ পাশত আবদ্ধ হৈছিল দুয়ো তাৰ পিছৰে পৰাই গুৱাহাটীতে দম্পতীহালে মেলিছিল প্ৰবঞ্চনাৰ জাল বৰ্তমানে পলাতক প্ৰবঞ্চক অৰূপ শৰ্মাৰ পত্নী সামগুৰিৰ ভেলেউগুৰিত বনৰীয়া হাতীৰ কৰুণ মৃত্যু খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ভয়ামলৈ নামি আহি বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যু খাবতিলে হাতীটোৱে প্ৰত্যক্ষদৰ্শীৰ মতে বিদ্যুৎ বিভাগৰ চৰম গাফিলতিৰ বাবে কৰুণ মৃত্যু খাবতিলে বন্যহস্তীটোৱে বৃহত্তৰ সামগুৰি আৰু বৰহমপুৰ অঞ্চলত চলিত বছৰতে বন্যহস্তীৰ মৃত্যুৰ এইটো তৃতীয়টো ঘটনা আৰু এনেদৰে মৃত্যু খাবতি ল'ব লগা হ'ল এয়া বনৰ পৰা ওলাই আহি জনাঞ্চলত প্ৰৱেশ কৰা বনৰীয়া হাতীটোৰ যদিও সংঘাত কেওকাষে কিন্তু এইদৰে ক্ষতি মানুহ আৰু হাতী দুয়োৰে হৈছে ভেলেগুৰিৰ দৃশ্য এয়া বনৰীয়া হাতীৰ কৰুণ মৃত্যু দেখিবলৈ পোৱা গৈছে খাদ্যৰ সন্ধানত এদৰে ভয়ামলৈ নামি আহি বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু খাবতিলে বিদ্যুৎ বিভাগে চৰম গাফিলতি কৰাৰ অভিযোগ তুলিছে তেওঁলোকৰ ভুলৰ বাবে এদৰে মৃত্যু খাবতি ল'লে বন্যহস্তীটোৱে সামগুৰি আৰু বৰহমপুৰ অঞ্চলত চলিত বছৰটোতে বন্যহস্তীৰ মৃত্যুত এতিয়ালৈকে বন্যহস্তীৰ তিনিটা মৃত্যু হৈছে তৃতীয়টো ঘটনা এয়া তৃতীয়বাৰৰ বাবে এই শোকৰ খবৰ আপোনালোকক জনাব লগা হৈছে সামগুৰি আৰু বৰহমপুৰ অঞ্চলতে চলিত বছৰতে বন্যহস্তীৰ মৃত্যুৰ এইটো তৃতীয়টো ঘটনা ইয়াত আছে ধৰি লওক এই আমাৰ 11 কেবি লাইনটো আছে তলত আপুনি কিমান তলত আছে হয়তো ধান খাই থাকোঁ তেনেকৈ হয়তো ওপৰত মাৰি দিব পাৰে মাৰি দিয়াৰ ফলত তাৰ ইলেক্ট্ৰিকেশ্যন হয় হাতীটো মৃত্যু হোৱা যেন আমাৰ সন্দেহ হৈছে ইয়াৰ আগত যি ইয়াত মানে হাতীৰ উপদ্ৰৱ চলি আছে কিমানটাকৈ হাতীৰ জাক ইয়াত বিচৰণ কৰি আছে এতিয়াতো আমাৰ 5-6টা হাতী আছে আৰু এই আমি যিমান ইলেক্ট্ৰিক লাইন মানে চেকিং হৈছে তলত আছে এই সন্দৰ্ভত আমি মানে APDCLক আমি চিঠিযোগে অৱগত কৰিছোঁ যে লাইনখিনি মানে উঠাই দিব লাগে তাৰমানে যাতে হাতীৰ মৃত্যু নহয় এইখন আমি এবাৰ নহয় কেইবাবাৰো আমি তেওঁলোকক আমি চিঠিযোগে অৱগত কৰা আছে তেখেতসকলে কি গুৰুত্ব দিয়া নাই নেকি এইটোতো তেওঁলোকৰ গুৰুত্ব কোটি টকীয়া ঘড়ী চুৰ কৰি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ অসমৰ এটা দুৰ্ধৰ্ষ চোৰ চুৰি কৰা ঘড়ীটোৰ মূল্য প্ৰায় কোটি টকাৰো অধিক বুলি ইতিমধ্যে নিশ্চিত কৰিছে আৰক্ষীয়ে কিন্তু ঘড়ীটোৰ গৰাকীৰ নাম এই মুহূৰ্তত জনাব লাগিব যি হৈছে বিশ্ববিখ্যাত কিংবদন্তি ফুটবলাৰ ডিয়েগো মাৰাডোনা তেওঁ পিন্ধিছিল এই ঘড়ীটো ডুবাইত কৰ্মৰত শিৱসাগৰৰ ৱাজিদ হুছেইনে এই চোৰটোৱে চুৰ কৰিছিল কোটি টকীয়া ঘড়ীটো ডুবাইত সংৰক্ষণ কৰি থোৱা আছিল মাৰাডোনাই পৰিধান কৰা ঘড়ীটো শনিবাৰে ঘড়ী চোৰক গ্ৰেপ্তাৰ কৰে শিৱসাগৰ আৰক্ষীয়ে উল্লেখ কৰিব লাগিব যে বিশ্বৰ খুব কম সংখ্যক লোকৰ ওচৰতহে আছে এনে দামী ঘড়ী এটা ঘটনা সম্পৰ্কে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৱাজিদ হুছেইনৰ পিতৃ আৰু মাতৃয়ে কিন্তু ইয়াৰ দৃশ্য দেখুৱাইছোঁ মাৰাডোনাই পৰিধান কৰা সেই ঘড়ীটো চোৰ হৈছিল 50 কোটিৰো অধিক দাম বুলি কোৱা হৈছে এই ঘড়ীটোৰ নাম ইতিমধ্যে নিশ্চিত কৰিছে ফুটবল লেজেণ্ড ডিয়েগো মাৰাডোনা ফ্ৰম হিজ Dubai residence আৰক্ষী অধীক্ষকে ভাষ্য প্ৰদান কৰিছে আমি শিৱসাগৰলৈ লৈ গৈছো পোনপটীয়া সম্প্ৰচাৰত belongs to the legend himself and fled to Assam on receipt of the information last night on 10/12/2021 a search operation was launched by Sivsagar police at various places and recovered the wristwatch of the legend and also apprehended the accused Wajid Hussain son of Altab Hussain of Sivsagar, Assam, from his in-law's house. Investigation is under progress and interrogation of the accused is on. Sir, any information where he works in Dubai? He has been working in Dubai since 2016.
Sir, was it last মানে ডুবাইৰ পৰা অসমলৈ কেতিয়া আহিছিল? Last August, 21 he has landed in Assam, 21. আগষ্ট 21 Yes. এই ঘড়ীটো কেতিয়া চুৰি হৈছিল? This is the matter of investigation. We can't reach any conclusion right now. কাৰণটো মাৰাডোনাটো যোৱা বছৰ 25 নৱেম্বৰ ঢুকাইছে, এবছৰ হৈ গৈছে। Since he has been working there since 2016, and as per information, he was one domestic helper there. So this is the matter of investigation, and after investigation, everything will be come out. নহয় ছাৰ, আপুনি এতিয়া মাত্ৰ কথা এটা ক'লে যে সি ঘড়ীটো চুৰ কৰি ভাৰতলৈ গুচি আহিছে বুলি, কিন্তু ঘড়ীটো অলৰেডিটো মাৰাডোনা 2020 চনৰ 25 নৱেম্বৰ ঢুকাইছে। Yeah, আৰু তেওঁতো হেৰিলে অসমলৈ ঘূৰি আহিছে এই বছৰ definitely he was working there at his residence. মানে ৰেসিডেন্সটো আছে তাৰমানে তেতিয়া Yes. মৰিলো ৰেসিডেন্স আছে ঘড়ীটো চুৰ কৰি লগে লগে পলাই অহা নাই। ঘড়ীটো চুৰ Definitely, this is the matter of investigation. This is the matter. ঘড়ীটো চুৰ কেতিয়া হৈছিল? This is the matter of investigation. I already told, but this is a special edition, and as per the complaint of lodged at Dubai Police, this belongs to the football legend Diego সেইটো Maradona. বুজি পালো, কিন্তু এটা ঘটনাটো হৈ গৈছে মানুহজন জীয়াই থকা হলে প্ৰশ্নটো অৱতাৰণা নহলে হয়। যিহেতু মাৰাডোনা ঢুকুৱাই এবছৰ হৈ গ'ল, তেতিয়া ঘড়ীটো চুৰ কেতিয়া হৈছে? So he has been working there 2016 now, so this will come out due the course of investigation. তাৰমানে এতিয়া হেৰিয়ে যিজন ৱাজিদ হুছেইন তেওঁ এটা কথা কৈছে যে তেওঁ নাইজেৰিয়াৰ ডেভিড বুলি এজনে তেওঁক ঘড়ীটো দিছিল, যিটো কথা আজি তেওঁ মৰাণৰ য'ত তেওঁ মানে শ্বশুৰবাৰী ঘৰৰ পৰা য'ৰ পৰা আনিছিলে তাৰ মানুহেও কৈছে যে দেৰিকে ঘড়ীটো দিছিলে বুলি। And this is the statement of one accused, and everything will come out during the course of investigation. Yesterday we received the information, and yesterday the operation was launched. এতিয়া এই গোটেই বস্তুটো এনেকে ক'ব পৰা চাব পৰা যায় নেকি ঘড়ীটো ৱাজিদে চুৰ কৰা নাছিলে কিন্তু বেলেগে চুৰ কৰি তাক দিছিলে? No, not at all. As per the information received, we can't say this. তাৰমানে যিটো কথা ওলাই আছে যে দেৰিকে দিছে এইটো একুইজৰ ভাৰ্চন বুলি আপুনি ক'ব পাৰে। Yeah, সেইটো একিউজ ষ্টেটমেণ্ট। yes. কিন্তু এতিয়ালৈকে গোটেই মেটাৰটো এনেকুৱা হৈছে কাৰণ মাৰাডোনা ঢুকাই যোৱাৰ এবছৰ হৈ গ'ল, কিন্তু ঘড়ীটো কেতিয়া চুৰ কৰিলে But তাৰ he has, হাতত নাই। but he has still his house there. No? আৰু কোনোবা জড়িত থাকিব পাৰে নেকি ছাৰ? Definitely, everything will come out during the course of investigation. We can't reach out. As per the record available on internet, around 15 lakhs is the cost of this edition. But this is the single watch belongs to the legend himself. So I can't no one can assess the exact price of this watch. But definitely this is very precious. Yes, definitely. অসমীয়া তেতিয়া আমি স্টার্ট করো যোৱাকালি আমি ইনফরমেশন পাইছো আমার স্পেশাল ডাইরেক্টর জেনারেল ল এন্ড অর্ডার শ্রী জিপি সিং স্যারে ইনফর্ম কৰিছিল মোক এই ৱাজিদ হুছেইন বুলি এজন মানুহ শিৱসাগৰত থাকে আৰু ই আগত দুবাইত কাম কৰে। এই তাৰ পৰা ফুটবল লেজেণ্ড ডিয়েগো মাৰাডোনাৰ বিলংগিংছ লৈ চুৰি কৰি ইয়াত আহিছে, এনেকুৱা ৰিপৰ্ট তেওঁ এনেকুৱা ইনফৰমেশ্যন পাইছে। তেখেত ডিটেইলছ শ্বেয়াৰ কৰিলে আৰু তাৰ ওপৰত আমি যোৱা ৰাতি এটা অপাৰেশ্যন লঞ্চ কৰিলোঁ। শিৱসাগৰ যিটো ৰেচিডেঞ্চ আছে একিউজডৰ তাতো আমি ৰেড কৰিলোঁ, কিন্তু একিউজড ইয়াত নাছিলে। তাৰপিছত সিহঁতৰ ইনলজ ঘৰ চৰাইদেউ, তাত আমি এটা পাৰ্টি পঠালোঁ আৰু তাৰ পৰা যিটো আছে ই একিউজডক আবদ্ধ কৰা হৈছে। এইটো গোটেই অপাৰেশ্যন যিটো আছে আৰিফ আহমদ এডিশ্যনেল এছ পি ছিকিউৰিটি আৰু আমাৰ OC শিৱসাগৰ আৰু যি এভেইলেবল ষ্টাফ আছে তেওঁলোকক লৈ এইটো অপাৰেশ্যন লঞ্চ কৰা হৈছিলে। আৰু তেখেতক ইনলজ ঘৰত পোৱা হৈছে আৰু যি ৱাচ আপোনালোক চাব পাৰে ইয়াত, এইটো ৱাচো তেখেতৰ পজিশ্যনৰ পৰা ৰিকভাৰ কৰা হৈছে।
ইয়াত চাইন আছে নেকি তেখেতৰ ডিগবৈ মৰাণৰ? প্ৰত্যেক চাইন আছে ইয়াত, আপুনি চাব পাৰিব তেখেতৰ জাৰ্চি নম্বৰ 10, তাৰপিছত তেখেতৰ সিগনেচাৰ ইয়াত আছে যদি আপোনালোক ভালকৈ চালে, আৰু তাৰপিছত পিছফালে যিটো আছে লোগো তেখেতৰ যিটো চিম্বল হয় এইটোও আছে। আৰু এটা বহুত ইণ্টাৰেষ্টিং কথা কি এইটো ছিংগল এডিশ্যন, মানে জাষ্ট ডিয়েগো মাৰাডোনাৰ কাৰণে এইটো ৱাচ এইটো স্পেচিয়েল বনোৱা হৈছিলে। আৰু এনেকুৱা মাৰ্কেটত এইটো এডিশ্যন আছে ৱাচৰ, কিন্তু এইটো চিম্পল হয়, নৰ্মেল হয়। এইটো ৱাচৰ কিমত যিটো কষ্ট আছে মোৰ দেন 15 lakhs হয়, যিটো মাৰ্কেটত এভেইলেবল আছে। বাট আমি এইটো ৱাচৰ হেৰি এছেছ কৰিব নোৱাৰোঁ, কিয়নো এইটো তেখেতৰ কাৰণে স্পেচিয়েলি বনোৱা হৈছিলে। ডুবাইলৈ লৈ যোৱা হ'ব নেকি তেখেত? হা, আমি ৱেইট কৰি আছোঁ, ডুবাই পুলিচৰ কি ৰিয়েকশ্যন আছে ৱেইট কৰি আছোঁ, আৰু তাৰ ওপৰতে আমাৰ নেক্সট ষ্টেপ হ'ব। ডুবাইত যদি বিচাৰে আমি যে ধৰিলে মানে তেওঁ চচুবাৰী ইনলজৰ কোন জেগাটোৰ নাম কি? চৰাইদেউ ডিষ্ট্ৰিক্টত আছিলে ইনলজ ঘৰ, আৰু তাৰ পৰাই আমি চৰাইদেউ ডিষ্ট্ৰিক্টত গম পালোঁ। মানে জেগাটোৰ পৰা থানা কি পৰে? মৰাণহাট। ছাৰ, কথা এটা জানিব বিচাৰিম, যিহেতু ৱাজিদ হুছেইন আপোনালোকে যি কথা তেতিয়ালৈ তেওঁ এই ঘড়ীটো কিমান মূল্যৱান বা কাৰ হয় কি হয় তেওঁ যদি জানিলে হয় সেইটো হয়তো তেওঁ এটা বেলেগ পন্থাও ল'ব পাৰিলেহেঁতেন। এই সমগ্ৰ বিষয়টো তেওঁ ইন'চেণ্ট বুলি আপুনি ভাবে নেকি? কেনেকৈ ইমান পাৰিলেহেঁতেন কিবা এটা কৰি? একচুৱেলি খালি এটাই বিলংগিং চুৰি কৰা নাই, মই আপোনালোকক এইটোও কথা কৈ আছোঁ। অভিযোগ এনেকুৱা আছে কি আৰু বিলংগিংছ চুৰি হৈছে তাৰ পৰা, আৰু তাৰ মাজত এটা বস্তু এইটো আছিলে। ইনভেষ্টিগেশ্যন আমিও ইয়াত কৰি আছোঁ, আৰু ইণ্ট্ৰগেশ্যন এতিয়া চলি আছে। তো ডেফিনেটলি সি গম পায়, আৰু ই তাতে কাম কৰে এজ পাৰ ইনফৰমেশ্যন। তাতে যিটো আছে লেজেণ্ড মেৰাডোনাৰ ঘৰত সি কাম কৰে। আমি চাই আছোঁ গোটেই ইনভেষ্টিগেশ্যন, এতিয়ালৈকে ই কঅপাৰেট কৰা নাই এতিয়ালৈকে। এতিয়ালৈকে কঅপাৰেট কৰা নাই, বাট ৰিজাল্ট আপোনালোকৰ সন্মুখত আছে। আমি ৰিকভাৰীও কৰিছোঁ। ডেফিনেটলি এজ পাৰ ৰুল আমি যাম, আৰু কি নেক্সট মুভ হ'ব এজ পাৰ ৰুলে আমি কাম কৰিম। কেছ নম্বৰ কিমান? কেছ নম্বৰ আমাৰ লোকেলি কেছ নাই। এইটো প্ৰচেছটো কি হ'ব? তাৰমানে ইয়াৰ লিগেল প্ৰচেছটো কি হ'ব? লিগেল প্ৰচেছ এতিয়া আমি ৱেইট কৰি আছোঁ। ইফ ডুবাই পুলিচ যদি বিচাৰে তো আমি হেণ্ড অভাৰ কৰিম, আৰু নহ'লে আমি ইয়াতো যিটো আছে ইনভেষ্টিগেশ্যন ষ্টাৰ্ট কৰিব পাৰিম। ষ্টিল হি ইজ এপ্ৰিহেণ্ডেড। আমি নেক্সট মুভ আমি জনাম আপোনালোকক আমাৰ কি হৈছে। অভিযুক্ত ধৰিলে কোৰ্টত হাজিৰ কৰোৱা হয়, একেটাৰ ক্ষেত্ৰত কিবা বেলেগ হ'ব নেকি? যিহেতু কেছটো বাহিৰৰ হয়, কেনেকৈ বস্তুখিনি আপোনাৰ আগবাঢ়িব? আমি গোটেই বস্তু ইয়াত ডিছক্ল'জ কৰিব নোৱাৰোঁ। আমি কি নেক্সট মুভ হ'ব এজ পাৰ লয় আমি এইটো এছাৰ্টেইন কৰিম। ষ্টিল তো আমি এতিয়াতো ইণ্ট্ৰগেশ্যন কৰি আছোঁ, আৰু তাৰপিছত যি আছে এটা ইনফৰমেশ্যন লাগে। তেখেতে ডুবাইত ক'ত কাম কৰিছিলে, কি কাম কৰিছিলে, আৰু কেনেকৈ চুৰ কৰিছিলে বস্তু? একচুৱেলি যি ইনফৰমেশ্যন আছে সেইটো ডিফাৰেণ্ট আছে, আৰু এই যি ইণ্ট্ৰগেশ্যনত যিটো কথা কৈ আছে সেইটো বেলেগ কথা কৈ আছে। ইণ্ট্ৰগেশ্যনত কমপ্লিটলি ডিফাৰেণ্ট কথা কৈ আছে। বাট যিটো মই আগতো ক'লোঁ কি এজ এ ডমেষ্টিক হেল্পাৰ হিচাপে তাত আছিল। হা, বাট সি ডিনাই কৰি আছে এতিয়ালৈকে। এতিয়ালৈকে আমি এইটো আস্পেক্ট চোৱা নাই, কিয়নো আমি টাইম পোৱা নাই বহুত বেছি, কিন্তু টাইম পালে এইটো কথা আমি চেষ্টা কৰিম। ছাৰ, এটা বস্তু মই জাষ্ট জানিবলৈ বিচাৰিছোঁ, মানে অকণমান এপিল এটা কৰিব বিচাৰিছোঁ। কাৰণ এই ঘড়ীটো চুৰি প্ৰসংগটো সাধাৰণ চুৰ এটা হ'ব পাৰে, কিন্তু মাৰাডোনাৰ নামটো জড়িত হোৱাৰ লগে লগে এটা ইণ্টাৰনেশ্যনেল মেটাৰ এটা হৈ গৈছে। আৰু এই গোটেই বস্তু যদি ইনভেষ্টিগেশ্যনটো প্ৰপাৰলি নাযায়, কাৰণ আপুনি অলৰেডি তেওঁ চুৰি কৰা বুলি আপুনি কৈছিল, ৱাজিদে চুৰি কৰা বুলি। যদি ৱাজিদে চুৰি নকৰি ৱাজিদ যদি কোনোবাই দিছিলে এজ পাৰ মানে হিজ যিটো ভাৰ্চন, কিন্তু যদি প্ৰকৃতৰ বস্তুটো চোৱাটো জৰুৰী, কাৰণ গোটেই ইণ্টাৰনেশ্যনেল কিন্তু অসমীয়া চুৰ বুলি প্ৰমাণিত হ'ব। ফাৰ্ষ্ট কথা মই এটা কথা ক'বলৈ বিচাৰোঁ কি একিউজ কেতিয়াও নিজক একিউজ হিচাপে নকয়, সেইটো নিজে সদায় মানে কি মিছা কয় আৰু বচাবলৈ চেষ্টা কৰে। এট দ্য চেম টাইম যিটো কষ্ট আছে আপুনি ইণ্টাৰনেটত চাব পাৰিব, দিছ ইজ মোৰ দেন 15 lakhs rupees ৱাচ।
কোন মানুহ কাক গিফ্ট কৰিব ইমান কষ্টলি ৱাচ আচলতে এই ঘড়ীটো কোনোবাই তেওঁলোকৰ মাৰাডোনা ফেমিলিৰ ফালৰ পৰা কোনো অভিযোগ দিছিলে নেকি যে এইটো হেৰালে বুলি গম পালে বা কেনেকৈ গম পালে কেছ চাওক ইয়াততো হোৱা নাই কেছ তাত হৈছে আমি যিটো ইনফৰমেশ্যন পাইছোঁ ইনফৰমেশ্যনৰ বেচিছত এতিয়ালৈকে আমাৰ বাট ডেফিনেটলি ডুবাই পুলিচ ইনফৰমেশ্যন এনেকৈ পাইছে কি এইটো তেখেতৰ ঘৰ পৰা চুৰি হৈছে আৰু ইজন মানুহ চুৰি কৰিছে ছাৰ সেই বস্তুটো কি মানে মই জানিব বিচাৰি মানে ক্লিয়াৰ হোৱা নাই মেটাৰটো যিজন মানুহে আজি এবছৰ আগত ঢুকাই গ'ল মই এইটোৱে কথা এতিয়া মই ক্লিয়াৰ কৰি আছোঁ ছাপ'জ কোনো মানুহ ঢুকাই গ'ল এইটো মানে কথাটো নে কি বস্তুবিলাক যিটো আছে বস্তুবিলাকো শেষ হৈ যায় বস্তুটো থাকে ঘৰো থাকে বুজি পাইছে তো ঢুকাই গ'ল ইট ডাজেণ্ট মিন কি বস্তুও নাই বস্তুটো থাকিবই পাৰে তাত মানে ঘৰ আছে এটা ডেফিনেটলি আৰু তাত যিটো আছে তাৰ পুৰা চুৰি হৈছে থাকা টাইমতো হ'ব পাৰে পিছত ৰিভিল হ'ব পাৰে বুজি পাইছে 2 বছৰ আগতো চুৰি হ'ব পাৰে কিন্তু যদি যেতিয়া মানে কি ওলাইছে কি বস্তু ক'ত আছে তাৰ পিছত গম পোৱা হৈছে কি না বস্তু যিটো আছে এইটো নাই চুৰি হৈছে কিন্তু এই ঘড়ীটো তেওঁ বিকিবলৈ কিয় চেষ্টা নকৰিলে এইটোতো মেটাৰ ইনভেষ্টিগেশ্যনত ওলাব কোন মানুহ লগত বিক্ৰী কৰিলে এক ছেকেণ্ড বিক্ৰী কৰা মই আপোনাক কথা কৈ আছোঁ বিক্ৰী কৰিলে তো ধৰাৰ কথাও থাকে তো কোন মানুহক বিক্ৰী কৰিব কোন মানুহ ইমান কষ্টলি ৱাচ ল'ব ইমান কষ্টলি ৱাচক তো পটককে কাকো বিক্ৰী কৰিব নোৱাৰেহি এজ পাৰ মাৰ্কেট ৰেট হিচাপে বিক্ৰী কৰিব এই ঘড়ীটো স্পেচিয়েলিটি কি আপুনি মানে ভাবিলে আপুনি নাই বাছ ইমান আপুনি সেই আগত কৈছিলে ইংলিছত কৈছিলে হয় ন স্পেচিয়েলিটি এইটোৱে আছে কি এইটো স্পেচিয়েল এডিশ্যন আছে মই এইটো অসমীয়াতো কৈছোঁ স্পেচিয়েল এডিশ্যন হয় আৰু যি ফুটবল লিজেণ্ড আছে তেখেতৰ কাৰণে এইটো স্পেচিয়েলি বনোৱা হৈছে আৰু তেখেতৰ পাৰ্চনেল বিলংগিং হয় এইটো তেখেতৰ পাৰ্চনেল বস্তু হয় এতিয়া যিটো আপোনালোকে ৱাজিদ হুছেইনক সোধ-পোছ কৰিছে তেওঁ যিহেতু আপুনি ক'লে যে ডেৰিক বুলি এজন নাইজেৰিয়ান ব্যক্তি কৈছে ৱাজিদ হুছেইন যিহেতু ভাৰতীয় নাগৰিক আপোনালোকে ইনভেষ্টিগেশ্যন ৰিপৰ্টটো ইণ্টাৰনেশ্যনেল যি পুলিচ তেওঁলোক আপুনি কৈছে হস্তান্তৰ কৰিব আপোনালোকে সোধ-পোছৰ সেই ৰিপৰ্টটো তেওঁলোকক দিব নে নাই যিহেতু যদি ডেৰিকে সঁচাকৈ ৱাজিদ হুছেইনক দিছিলে তেতিয়াহ'লেতো ডেৰিক বোলা ব্যক্তিজনো আইনৰ আওতাত ডেফিনেটলি এইটোতো চাওক এতিয়ালৈকে যি আছে এইটোতো ডুবাই পুলিচৰ মেটাৰ হয় কিন্তু যিটো আমি পাইছোঁ এজ পাৰ এভেইলেবল ৰিপৰ্ট এনেকুৱা পাইছোঁ আৰু কোনো মানুহ ইমান কষ্টলি চিম্পল কমন চেন্সৰ কথা আছে ইমান কষ্টলি ৱাচ কোনে গিফ্ট কৰিব কাক ছাৰ আৰু এটা কথা সি 2021 চনত 14 আগষ্টত তাৰ পৰা আহিছোঁ বুলি কৈছে ডুবাইৰ পৰা ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট ক্ৰছ কৰিছে দিল্লী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট ক্ৰছ কৰিছে তাৰ পৰা ই ডমেষ্টিক এয়াৰপৰ্ট ক্ৰছ কৰিছে ট্ৰেইনেৰে আহিছে বাছেৰে আহিছে তো এনেকুৱা এটা ইমান প্ৰপাৰ ভেলু থকা বস্তু এটা তো কাষ্টমছৰ চকুৰ পৰা মানে কাষ্টমছ কেনেকৈ আহিব এইটো বস্তু বেগত আনিব পাৰে বহুত বস্তু কেৰি হয় প্ৰশ্ন কোনো এইটোতো নাৰ্কটিক্স বস্তু নাই কি কাষ্টমাৰ ধৰিব নিশ্চয় আছিল শিৱসাগৰৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আমি দেখুৱাইছোঁ আৰক্ষী অধীক্ষকগৰাকীয়ে ইতিমধ্যে সংবাদ মাধ্যমক সম্বোধন কৰিছে আৰু তেওঁ জনাইছে যে বহুকেইটা ঘটনা ইয়াৰ সৈতে জড়িত হৈ থাকিব পাৰে নাইজেৰিয়াৰ পৰা যিগৰাকীয়ে তেওঁক ঘড়ীটো দিয়া বুলি অভিযুক্ত ৱাজেদ হুছেইনে ইতিমধ্যে কৈছে তেওঁক ইতিমধ্যে আটক কৰা হৈছে আৰু এই যিটো স্পেচিয়েল এডিশ্যনৰ ঘড়ীটো আছে সেয়া 15 লাখৰ ওচৰে পাজৰে এতিয়া বৰ্তমান সময়ত পোৱা যায় কিন্তু ইয়াৰ দাম এই কাৰণে তেওঁলোকে ক'ব পৰা নাই কাৰণ এয়া হৈছে স্পেচিয়েল এটা এডিশ্যন তেওঁৰ বাবে কেৱল মাৰাডোনাৰ বাবে সেইটো বনোৱা হৈছিল ঘড়ীটো বনোৱা হৈছিল গতিকে সেই সম্বন্ধে সঠিক দাম তেওঁলোকে ক'ব নোৱাৰে কিন্তু এই মুহূৰ্তত যিগৰাকীক আটক কৰা হৈছে তেওঁক সোধা পোছা অব্যাহত ৰাখিছে তেওঁৰ সৈতে আৰু কোনোবা থাকিব পাৰে নেকি সেই সন্দৰ্ভতো তেওঁলোকে সোধা পোছা অব্যাহত ৰাখিছে পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্তত আমি সেই কথা পোহৰলৈ অহাৰ পাছত আপোনালোকক জনাবলৈ সক্ষম হ'ম এইদৰে অব্যাহত থাকিব খবৰ লৈছোঁ এটা বাণিজ্যিক বিৰতি পুনৰ স্বাগতম বেংগালুৰুৰ সেনাৰ চিকিৎসালয়ত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে কন্নুৰ হেলিকপ্টাৰ দুৰ্ঘটনাত প্ৰাণ ৰক্ষা পৰা একমাত্ৰ জীৱিত গ্ৰুপ কেপ্টেইন বৰুণ সিঙৰ সংকটজনক যদিও ক্ৰমে সুস্থিৰ হৈছে বৰুণ সিঙৰ স্বাস্থ্য দিনে নিশাই এদল জ্যেষ্ঠ চিকিৎসকে পৰিচৰ্যা কৰিছে গ্ৰুপ কেপ্টেইনজনক অভিশপ্ত বুধবাৰৰ দিনা CDS বিপিন ৰাৱতসহ তামিলনাডুৰ ৱেলিংটনৰ ডিফেন্স ছাৰ্ভিচেছ ষ্টাফ কলেজলৈ যোৱাৰ বাটতে দুৰ্ঘটনাত পতিত হৈছিল MI-17V5 হেলিকপ্টাৰখন 2020 চনত মাজ আকাশত তেজছ যুদ্ধ বিমান এখন দুৰ্ঘটনাত পতিত হোৱাৰ পৰা ৰক্ষা কৰিছিল বৰুণ সিঙে সেই সাহসিকতাৰ স্বীকৃতি স্বৰূপে সূৰ্য চক্ৰেৰে বিভূষিত কৰা হৈছিল বৰুণ সিঙক ইতিমধ্যে কন্নুৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ তদন্ত ঘোষণা কৰিছে চৰকাৰে তদন্তৰ নেতৃত্বত থাকিব এয়াৰ মাৰ্শ্বাল মানৱেন্দ্ৰ সিং আৰু বৰুণ সিং যেতিয়ালৈকে এইদৰে চিকিৎসাধীন হৈ আছিল বা তেওঁৰ স্বাস্থ্যৰ অৱস্থা
অৱনতি ঘটিছিল এটা সময়ত সেই সময়ত সকলোৱে প্ৰাৰ্থনা কৰিছিল দেশবাসীয়ে প্ৰাৰ্থনা কৰিছিল মম জ্বলাই উপাস্য দেৱতাৰ সন্মুখত সকলোৱে আৰাধনা কৰিছিল যাতে অতি শীঘ্ৰেই তেওঁ সুস্থ হৈ যায় বা সুস্থ হৈ উঠে আৰু সেই প্ৰাৰ্থনাই যেন শুনিছে দেশবাসীৰ প্ৰাৰ্থনা যেন শুনিছে এতিয়া ক্ৰমাৎ সুস্থ হৈছে এগৰাকী বীৰ পুৰুষ বৰুণ সিং আমি দৃশ্য দেখুৱাইছোঁ নিউজ 18 দৰ্শকক আৰু ইয়াৰ লগে লগে সামৰিছোঁ আফটাৰনুন এক্সপ্ৰেছ নমস্কাৰ